আজি আজমল ফাউণ্ডেশ্যনে যিখিনি সহায় কৰিছে আমাৰ মনত এনেকুৱা এটা ভাৱ হয় যে মানৱতাৰ ফেৰিৱালা মৌলানা বদৰুদ্দিন আজমলক মই কি দি ভৰ দিম মোৰ কলজাটো তেখেতক ছিঙি যদি তাৰ হাতত মৌলানা বদৰুদ্দিনৰ হাতত তুলি দিওঁ তথাপি মোৰ মনৰ আৱেগ নাযায় মই খালি এনেকৈ দোৱা কৰিব পাৰোঁ ইয়া আল্লাহ মৌলানা বদৰুদ্দিন আজমলক বহুদিন জীয়াই ৰাখা ইয়া আল্লাহ মৌলানা বদৰুদ্দিন আজমল সমাজত দৰকাৰ আছে মৌলানা বদৰুদ্দিন আজমলৰ তেওঁ যদি জীয়াই নাথাকে আমাৰ মানুহ বহুত পিছ পৰি যাব তেওঁ বহুত দিন জীয়াই থাকক আল্লাহ আমাৰ হায়াতৰ বিনিময়ত তেখেতক হায়াত দিয়ক মই এইখিনি কৈ মই আৰু ক'ব নোৱাৰিলোঁ হয় আৱেগিক হৈ পৰিছে এটা কথা উল্লেখ কৰিলে যে প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা কৈ কান্দি দিলে মানৱতাৰ ফিৰিৱালা বুলি ক'লে যে দুগৰাকী সন্তানক আজমল ফাউণ্ডেশ্যনত পঢ়িছিল সম্পূৰ্ণ সুযোগ দিছিল আজমল ফাউণ্ডেশ্যনৰ পৰা আপোনালোকক নে সম্পূৰ্ণ সুযোগ দিছিল আজমল ফাউণ্ডেশ্যন হোজাইৰ পৰা এই দুগৰাকী বৰ্তমান এজন ডক্টৰ হৈ ওলাই আহিছে এজন ডক্টৰত উত্তীৰ্ণ হ'ল নিট পৰীক্ষাত গতিকে আজমল ফাউণ্ডেশ্যনক তেখেতসকলে কি বুলি যে ধন্যবাদ দিব তেখেতসকলৰ ভাষাত প্ৰকাশ কৰিব নোৱাৰা হৈছে এনেকুৱা বৰ্তমান মাতৃ আছে আৰু তাৰপিছত আছিল আমালোকৰ আজমল ফেমিলিৰ সকলোতকৈ ডাঙৰ অৱদান কিয়নো তাত মই 2 বছৰ ফ্ৰীত পঢ়ি আহিলোঁ তাতে মোক স্কলাৰশ্বিপ দি পঢ়াইছিল আৰু তাতে মই এইবাৰ উত্তীৰ্ণ হ'লোঁ যাৰ কাৰণে মোৰ মেহনতটো সিমান কথা নহয় মেহনতটো হ'ল সকলোত প্ৰথমত হ'ব যে আল্লাহৰ ৰহমত থাকিব লাগিব দ্বিতীয়তে মাক দেউতা টিচাৰৰ সহযোগিতা থাকিব লাগিব আৰু তৃতীয়তে নিজৰ মেহনতটো যিমানেই কৰক যদি আগৰ দুটা নাথাকে তেলে কেনেকৈ পাছ কৰিব নোৱাৰিব তো আৰু সুপাৰফুটিৰ যেটো বেনিফিট আছিল যে সুপাৰফুটিৰ যেটো পঢ়াৰ বেনিফিট তাতে যেটো পঢ়া হয় মানে ৰাতিৰ এটালৈকে তো ষ্টাডি কৰিবই লাগিব এটা বাধ্যতামূলক আছিল আৰু তাৰ পিছত আপোনালোকে আৰু এটা বেনিফিট আছে তাতে মোবাইল ৰাখিব নোৱাৰে তো এটা এটা বেনিফিট আছিল আৰু এটা বেনিফিট আছিল যে গাৰ্লছ আৰু বয়জটো তেওঁলোকে বেলেগকৈ ৰাখিছিল এইটো বহুত বেনিফিট পাইছে লৰা ছোৱালী সকলে বেনিফিট পাইছে যাৰ কাৰণে উত্তীৰ্ণ হ'বলৈ বহুত সুবিধা হৈছে কিমান সময় আসলতে পঢ়িলে এই তুমি ফাৰ্স্ট এটেম্পত বা প্ৰথম সুযোগতে সুযোগ পালা তো কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়িলে কেনেকৈ কিমান সময় পঢ়িব লাগে বা কেনেকৈ ই কৰিব লাগে তো কৈ দিয়া সেইটো মই ভালকৈ নাজানো কিন্তু মোৰ যেটো মই ষ্টাডি কৰিছো আৰু মোৰ যেটো শিডিউল আছিল সেইটো ক'ব পাৰি কিয়নো মই ষ্টাডি কৰিছিলো ৰাতিৰ 8টালৈকে তো কৰিব লাগিছে বাধ্যতামূলক তাৰ পিছত আমালৈকে 2 ঘণ্টা মানৰ এক্সট্ৰা কৰিছিলো 3টালৈকে ষ্টাডি কৰিছিলো তাৰ পিছত কেতিয়াবা ফজৰৰ নামাজ পঢ়ি হৈ পৰিছিলো আকৌ 8:30 বজাত উঠি আমালৈকে 8টাৰ পৰা ক্লাছ আছিল ক্লাছত গৈছিলো ক্লাছ কৰি এনেকৈ শিডিউলটো চলিছিল পুৰা 12 ক্লাছত তাৰ পিছত তেতিয়া 12 শেষ হ'ল পাৰ্ট টেষ্ট আৰম্ভ হৈ গ'ল তেতিয়া অলপ পঢ়াত মানে জোৰটো কমি গৈছিল কিয়নো তাত সময় বেছি পোৱা গৈছিল ক্লাছ নাছিল দিনতো পঢ়া গৈছিল হয় তো ভৱিষ্যত উজ্জ্বল কামনা কৰিছো এগৰাকী সুদক্ষ ডক্টৰ হৈ সমাজৰ কি কৰাৰ ইচ্ছা তোমাৰ সমাজৰ ভালকৈ ভাল দুখীয়া ৰাইজক সহায় সহযোগিতা কৰাৰ ইচ্ছা হয়নে নাই যেটো তুমিও দৰিদ্ৰতাৰে যুঁজি তুমিও দেখিছা নিজৰ জীৱন সংগ্ৰাম হয়নে নাই গতিকে সহযোগিতা কৰিবা মোৰ ফালৰ পৰা এটা সৰু এটা তোমাক ই কৰিলো আবেদন তো খুৰা আপোনাতকৈ সুখৰ দিন আজি নাই ক'ব লাগিব দুগৰাকী সন্তান ডক্টৰ এগৰাকী অলৰেডি ডক্টৰ হৈ ওলাই আহিছে ডক্টৰ ফাহিম মাহিউদ্দিন ডাঙৰীয়া তেখেতে আইৰিকাটাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আৰু এগৰাকী এইবাৰ সুযোগ পালে আপোনাতকৈ সুখৰ দিন আজি হয়তো পৃথিৱীত কাৰো নাই